দক্ষিণ ভাৰতৰ জীৱন কৰুণা নামৰ এটি NGO এই NGOটো ধুবুৰীৰ দুজন সদস্যই বৰ্তমান ৰাইজৰ মাজত চৰ্চিত হৈ আছে। ধুবুৰী চহৰৰ নিৰুম চন্দ্ৰ ঘোষ আৰু সুৰজ কুমাৰ পণ্ডিত নামৰ দুজন ব্যক্তিয়ে প্ৰতি দেওবাৰে বিশেষভাৱে সক্ষম লোকক খোৱাৰ বস্তু সামগ্ৰী NGOটোৰ ফালৰ পৰা যোগান ধৰা হয়। ধুবুৰী চহৰৰ উপৰিও বিভিন্ন ঠাইৰ বিশেষভাৱে সক্ষম লোকক এওঁলোকে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে। প্ৰতি দেওবাৰে এই সেৱামূলক কাম বিগত 4 বছৰৰ পৰা কৰি আহিছে বুলি জানিবলৈ দিয়ে। আপোনালোকৰ প্ৰথমে পৰিচয়টো দিব। মই শ্ৰী নিৰুপম চন্দ্ৰ ঘোষ, যাক নাম মোৰ বাপ্পা, আৰু মোৰ সহযোগী সুৰজ পণ্ডিত, আমাৰ প্ৰতিবেশী। কিমান বছৰৰ পৰা এনেধৰণে মানে যিটো আপোনালোকে লক্ষ্য কৰিলে, এইটো মানে মোৰ NGOৰ নাম জীৱ কৰুণা। জীৱ কৰুণা হয়, এইটো চাউথত আছে একচুৱেলি। আমাৰ এইটো মোৰ আইডেণ্টি কাৰ্ড হয়। মই যোৱা 4 বছৰৰ পৰা এনেকুৱা প্ৰতি দেওবাৰে 8জনকৈ মানুহ খাবলৈ দিছোঁ, মানে যোনে খাবলৈ নাপায়, হেণ্ডিকেপ প্লাছ বৃদ্ধ। কিমান বছৰৰ পৰা দি আছে? 4 বছৰ হ'ল। এইটো মানে অহা জানুৱাৰী মাহত মানে এইটো 4 বছৰ 5 বছৰত মানে পদাৰ্পণ কৰিম আমি। দুখীয়া মানুহ যোনে খাবলৈ নোৱাৰে আৰু হেণ্ডিকেপ হ'ব লাগিব। আমাৰ NGOৰ মানে উদ্দেশ্য বিশেষভাৱে সক্ষম ব্যক্তিক আমি মানে দান বৰঙণি আগবঢ়াম। এইটো মানে প্ৰতিটো ষ্টেটও আছে। মোৰ ভাগিনা মানে বেংগলত কৰে, গোটেই বেংগলৰ ভিতৰত মোৰ ভাগিনা শিলিগুৰিত কৰি আছে। তেওঁ মানে বৰঙণি মানে তেওঁ মানে এপ্ৰ'চ কৰিছিলে, মই লগে লগে ৰাজি হৈছোঁ আৰু 4 বছৰৰ পৰা মই অসমত দি আছোঁ। সম্পূৰ্ণ যিখিনি টকা খৰচ আপোনালোকৰ নিজৰ পকেটৰ পৰা নাই, আমাৰ যি জীৱ কৰুণা তেওঁৱে পঠায় টকাটো, মই ছাৰ্ভিচটো দিওঁ। নাম কি ক'লে? জীৱ কৰুণা। জীৱ কৰুণা এইটো চাউথৰ হয়। গোটেই ইণ্ডিয়াত প্ৰতিটো ষ্টেটত এজন কৰি মানুহক তেওঁলোকে টকাটো পঠায়। এপ্ৰ'চ কৰে বহুতে, মানে মই ফাইনেলাইজ হৈছিলোঁ। আগত মানে 5জন কৰি দিছিলোঁ। 6 মাহমান অতিক্ৰম কৰাৰ পিছত তেওঁলোকে কেণ্ডিডেটবিলাক মানে চিলেকশ্যন, মোৰ ছাৰ্ভিচটো ভাল পাইছিলে আৰু তেওঁ 10জন মানে 10জনৰ টকা তেওঁ আগবঢ়াবলৈ ৰাজি হৈছিলে। মই তেতিয়া 10জন লোৱা নাই, মানে 8জনৰ মানে ৰিস্কটো লৈছোঁ। আৰু কেতিয়া মানুহ বিচাৰি নোপোৱা যায়, একচুৱেলি হেণ্ডিকেপ দিব লাগে যে মানে যিকোনো ভিখাৰী বা যিকোনো দুখীয়া মানুহক দিব নোৱাৰি। হেণ্ডিকেপ, বোবা, বিশেষভাৱে সক্ষম মানুহক দিব লাগে। এইটো প্ৰতি দেওবাৰে কেতিয়াবা আমি গৌৰীপুৰত দিওঁ, কোনো দেওবাৰত মানে আমি ধুবুৰীত দিওঁ। যেতিয়া মই কামত মানে চাউথতো মানে মুম্বাইত যাওঁ, তেতিয়া মুম্বাইতো কেইবাৰমান মই দিছিলোঁ। আৰু বহুত মানুহক দিয়া হৈছে। আমাৰ আকৌ লাহে লাহে এইটো চেষ্টা কৰিম যে আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তে যদি এইটো কোনোবা ছাৰ্ভিচটো দিব পৰা যায়। এতিয়া মানে আপোনালোকৰ 4 বছৰ হ'ল এইটো ধুবুৰীত দিয়া। আপোনালোকৰ গৌৰীপুৰত দি আছোঁ, জগাৰপুৰত দি আছোঁ, য'তে পাওঁ। এতিয়া আমি চাইছোঁ আমাৰ ধুবুৰীত মেক্সিমামে এতিয়া দুখী মানুহ অলপ আমি কম দেখা পাওঁ বা হেণ্ডিকেপ মানুহ কম দেখা পাওঁ, তেতিয়া আমি বাহিৰলৈ যাওঁ। এতিয়া আমি আকৌ চেষ্টা কৰিম যেতিয়া আমি লাহে লাহেকৈ ধুবুৰী বাদ দি গোৱালপাৰা হওক বা বৰপেটা বা আমাৰ বঙাইগাঁও, যিহেতু অসমত অকল এটাকৈ দিছে আমাৰ জীৱন কৰুণা যিটো NGO আছে, অসমত যিহেতু এটা খালি ডিষ্ট্ৰিক্ট দি আছে, ধুবুৰীত কৰি আছোঁ আমি আকৌ চাম যে আমি ধুবুৰীৰ পৰা বাহিৰ চাপৰ হওক, বিলাচীপাৰা হওক বা বঙাইগাঁও হওক বা গোৱালপাৰা, মানে বেলেগ বেলেগ জেগাত আমি চেষ্টা কৰিম আমি দিবলৈ। আমাৰ যিটো NGO আৰু মেম্বাৰখিনি আমি আকৌ আৰু এড কৰি কিনে বাহিৰত যিকেইটা ডিষ্ট্ৰিক্ট আছে আমি লাহে লাহেকৈ যিমান ডাঙৰ কৰিব পাৰোঁ, এইটো আমাৰ এইটো লক্ষ্য। এইটো আমি চেষ্টা কৰি আছোঁ।